Hello everyone, welcome to eKuhipat e-learning platform. মই প্ৰিয়াক্ষী শইকীয়া। আজি আপোনালোকৰ কাৰণে আসাম কাৰেণ্ট এফেয়াৰ্স লৈ আহিছো। আজিৰ পৰা এটা সিৰিজত যাব। প্ৰত্যেক সপ্তাহে আমি সোমবাৰে আমাৰ আসাম কাৰেণ্ট এফেয়াৰ্সৰ ক্লাছ লৈ আহিম। আৰু আমি যিমানখিনি ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্স থাকে 4টা 5টা আমি কভাৰ কৰিম। সো আজি কন্টিনিউ কৰোঁ তেন্তে দেৰি নকৰো। First topic to আছে about CM flight. So CM flight যোনটো Chief Minister Foreign Language Initiative যোনটো প্ৰগ্ৰেম হয় সকলে নিশ্চয় শুনিছে বহুতবাৰ কিন্তু একেবাৰে ৰিসেন্টলি 12 অক্টোবৰতহে এই পাৰ্টিকুলাৰ প্ৰগ্ৰামটো লঞ্চ কৰা হৈছে সো সেইকাৰণে নিউজত আকৌ আছিলে আমি ভালকে চাই লম অলপমান ইম্পৰ্টেন্ট ডিটেইলছ সমূহ সো দ্য সিএম অফ আসাম অসমৰ মুখ্যমন্ত্ৰীয়ে লঞ্চ কৰিলে অফিচিয়েলি Chief Minister's Foreign Language Initiative for Global Human Talent আৰু লঞ্চ কৰিছে এই মাহৰ অক্টোবৰ মাহৰ 12 তাৰিখে অক্টোবৰ 12 তাৰিখে লঞ্চ কৰিছে অফিচিয়েলি এই স্কিমটো আন্ডাৰত 180 জন ক্যান্ডিডেট থাকিব ফাৰ্স্ট বেটচত ঠিক আছে টোটাল 180 জন নহয় টোটাল মোটামুটি 1 লাখ বুলি কোৱা হৈছে হেতু এক্সাক্ট নম্বৰটো আমি সবতে বেলেগ বেলেগকে আছে সো এক্সাক্ট নম্বৰটো আমি অনা নাই কিন্তু যোন প্ৰথম বেটচ হ'ব সেই পাৰ্টিকুলাৰ স্কিমটো আন্ডাৰত সেই প্ৰথম বেটচ থাকিব 180 জন আৰু এই 180 জন ক্যান্ডিডেট তেওঁলোকৰ আন্ডাৰগো হ'ব জাপানিজ ল্যাঙ্গুয়েজ ট্ৰেইনিং জাপানিজ ভাষাৰ তেওঁলোকক ট্ৰেইনিং দিয়া হ'ব প্ৰপাৰলি through 3 international partners so এই তিনিজন international partners আছে প্ৰথম হৈছে Asian One Company Limited J6 Ventures LLP and Meiko Career Partners Limited Asian J6 Meiko ঠিক আছে Asian J6 Meiko এই নামকেইটা মনত থাকিলে হৈ যাব আৰু পৰীক্ষাত এনেকা কথাবিলাক নুখুৰিবলো আছে যে কোনগিটা পাৰ্টনাৰ্ছৰ লগত আহিছে বা কোনগিটা পাৰ্টনাৰ্ছৰ সহায় কৰা হৈছে কিন্তু এটো সুধিব পাৰে যে ইন্টাৰনেশ্যনেল পাৰ্টনাৰ্ছ আছে নে নাই বা ষ্টেটমেন্টটো এনেকে বনিব পাৰে যে the scheme is completely under government guidance and there is no international partners there is no private partners the private partner নাই বুলিও প্ৰশ্ন আহিব পাৰে ঠিক আছে সো নামগিটা সম্ভাৱনা কম আছে পৰীক্ষাত আৰু যোনসকল candidates training hobo under this particular scheme তেওঁলোকৰ পাছত প্লেসমেন্ট ক'ত হ'ব সেই সেক্টৰ গিটা মেনশন কৰিছে প্ৰথম সেক্টৰটো কৈছে হেলথ কেয়াৰ স্বাস্থ্য ক্ষেত্ৰত দেন হস্পিটালিটি তাৰপাছত ম্যানুফ্যাকচাৰিং আৰু ফুড প্ৰসেসিং To ensure inclusivity, the government will provide 1 lakh per candidate. 1 lakh per candidate. Training লোৱাৰ আগত মানে জাপানলৈ যোৱাৰ আগত বা ধৰক সেই ট্ৰেইনিংটো লোৱাৰ আগত জাপানলৈ গৈ ট্ৰেইনিং হ'ব ইয়াতো ট্ৰেইনিং হ'ব পাৰে ৰাইট জাপানলৈ যে গৈ ট্ৰেইনিং হ'ব হেতু কথা নাই জাপানৰ শিক্ষকসকল ইয়ালৈ আহিব অসমলৈ আহিব ইয়াত জাপানিজ ল্যাঙ্গুয়েজে ট্ৰেইনিং দিয়া হ'ব সো সেই ট্ৰেইনিং পিৰিয়ডটো আগে ট্ৰেইনিং পিৰিয়ডৰ আগে orientation আগে ডকুমেন্টেশন আগে 1 লাখ টকা দিয়া হ'ব চৰকাৰৰ পৰা দিয়া হ'ব এটো আৰু ট্ৰেইনিং শেষ হোৱাৰ পাছত যেতিয়া তেওঁলোকৰ প্লেসমেন্ট হ'ব প্লেসমেন্ট হৈ যাব প্লেসমেন্ট হৈ যোৱাৰ পাছত ক্লোজ পোষ্ট প্লেসমেন্ট মানে চাকৰি হৈ যোৱাৰ পাছত তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা 50,000 কে দিয়া হ'ব নেক্সট ইম্পৰ্টেন্ট নিউজ ফৰ নিউজ এটা আছে So, Union Minister of Ports, Shipping and Waterways, আমাৰ সবানন্দ সোণোৱাল ডাঙৰীয়া তেখেতে ৰিলিজ কৰিছে the third collection of essay by noted writer, orator and literary activist Rishikesh Goswami titled Postmaster Sadhu at a ceremony held in Tezpur. তেজপুৰত এটা ceremony হৈছিলে তাতে আমাৰ সবানন্দ সোণোৱাল ডাঙৰীয়া তেখেতে এখন essay collection ৰিলিজ কৰিছে সেই essay বা ৰচনাৰ collectionখনৰ নাম হৈছে কি পোষ্টমাষ্টাৰৰ সাধু আৰু এই পোষ্টমাষ্টাৰৰ সাধু নামৰ ৰচনা কালেকশনখন লিখিছে ঋষিকেশ গোস্বামী তেখেতৰ এখন তৃতীয় কালেকশন হয় থাৰ্ড কালেকশন ইয়াৰ আগতে তেখেতে দুখন অলৰেডি লিখিছে তো এটা শৰ্ট নিউজ আছিল নেক্সট এটা ইম্পৰ্টেন্ট নিউজ আছে আমাৰ অসমৰ ষ্টেট ইৰিগেশ্যন ডিপাৰ্টমেন্ট উইন্স স্কচ এৱাৰ্ড সো স্কচৰ কোনো ফুল ফৰ্ম নাই SKOCH বুলি ক'ব পাৰে SKOCH এৱাৰ্ড মই জানিকে কৈছো স্কচ এৱাৰ্ড ইয়াৰ ফুল ফৰ্ম কোনো নাই এটো এটা গভৰ্নিং বডি হয় সো জলসিঞ্চন বিভাগত আমাৰ অসমৰ জলসিঞ্চন বিভাগে পুৰস্কাৰ পাইছে The State Irrigation Department has won the prestigious Scotch Award for its innovative mobile lift irrigation scheme. Mobile lift irrigation scheme ki hoy ami bujhim. Held at the Indian Habitat Center, New Delhi, as part of the 102nd Scotch Summit. So eto 102 number Scotch Summit hoy aru India Habitat Center namo eta center Delhi. The particular award ceremony to hoisile. The mobile lift irrigation scheme designed and modified by Akikul Aman design aru modify korise Akikul Aman tekhet executive engineer hoy Boro Soigao
চামৰীয়া ডিভিজন, বড়ো ছয়গাঁও চামৰীয়া ডিভিজনৰ তেখেত এক্সিকিউটিভ ইঞ্জিনিয়াৰ হয় আৰু তেখেতৰ মেইন গ'লটো হৈছে উদ্দেশ্যটো হৈছে টু প্ৰভাইড এফৰ্ডেবল এণ্ড মোবাইল ইৰিগেশ্যন ফেচিলিটিজ টু মাৰ্জিনেল এণ্ড স্মল ফাৰ্মাৰ্ছ। নাও আমাৰ খেতিয়কসমূহৰ এটা সমস্যা কি হয়, যোনবিলাক খেতি কৰা মাটি আছে যদি মন কৰিছে আপোনালোকে সেই একে জেগাত নাই। ধৰক এই পাৰ্টিকুলাৰ জেগাটোতে, এই অংশটোতে, এই অঞ্চলটোতে অকল খেতি একেলগেই যে আছে এনেকুৱা নহয়। ধৰক খেতি কিছু বিঘা ইয়াত আছে, কিছু বিঘাৰ অলপমান দূৰৈত আছে, হয়তো 1 কিলোমিটাৰ দূৰৈত আছে, হয়তো 1.5 কিলোমিটাৰ দূৰৈত আছে, হয়তো আধা কিলোমিটাৰ দূৰত আছে, ৰাইট? চ' একেলগে নাই, ফ্ৰেগমেন্টেড হৈ আছে। ফ্ৰেগমেন্টেড হৈ আছে মানে ধৰি লওক এইটো এটা অঞ্চল আছে, এই অঞ্চলটোত এইটুকুৰা এটা মাটি য'ত খেতি হৈ আছে, এইটুকুৰা এটা মাটি, দেন ইয়াত আছে, ওচৰা ওচৰিকে নাই মাটি, খেতি হোৱা মাটি টুকুৰা ওচৰা ওচৰিকে নাই। তেনেকৈ কিন্তু জলসিঞ্চন বিভাগৰ এটা সমস্যা হয় কি, সমানে সকলোতে সেই যোনখিনি পানী দিব লগা থাকে খেতিত সেইখিনি দিব নোৱাৰে। তাৰ কাৰণে মোবাইল লিফ্ট ইৰিগেশ্যনটো অনা হৈছে। না মোবাইল লিফ্ট ইৰিগেশ্যন মানে কি, মই মোবাইল ফোনটো লৈ গৈ দিছো। এই মোবাইল শব্দটো যোনটো মই মোবাইল বুলি কওঁ, সেই মোবাইল শব্দটো অৰ্থ এইটো হয় যে এইটো একে জেগাত নাথাকে, ইয়াক আমি ইটো জেগাৰ পৰা সিটো জেগাৰে সহজে নিব পাৰো। মই এতিয়া অফিচত আছো, অফিচত মই এইটো লৈ আছো, ঘৰলৈ গ'লে মই মোৰ ঘৰলৈ লৈ যাম, মোৰ অৰিজিনেল ঘৰ য'ত মই তালৈ এইটো ফোন লৈ যাম, ৰাইট? মই য'লে মন যায় ফোনটো লৈ ঘূৰি ফুৰিব পাৰো। ইট ইজ মোবাইল। মোবাইল মানে লৈ ঘূৰি ফুৰা। ঠিক তেনেদৰে সেই পাৰ্টিকুলাৰ যোনজন ইঞ্জিনিয়াৰ আছিলে অকিকুল আমান চিফ এক্সিকিউটিভ ইঞ্জিনিয়াৰ হয় তেখেত। চ' তেখেতে মোবাইল লিফ্ট যোনটো জলসিঞ্চনৰ যোনটো পাৰ্টিকুলাৰ প্ৰগ্ৰেম আনিছে বা যোনটো ধৰক তেখেতে ডিজাইন কৰিছে, সেইটো এনেকুৱা ধৰণে ডিজাইন কৰা হৈছে যাতে সেইটো এজেগাৰ পৰা এটা মাটিৰ পৰা ইয়াৰ পৰা ইয়ালে সহজে যাতে সেইটো নিব পৰা যায়, যাতে মোবাইল হয়, এটা জেগাত যাতে ফিক্স নহয় যে হিলাবই নোৱাৰি, সলনি কৰিবই নোৱাৰি জেগাটো, এনেকুৱা নহয়। যদি এই মাটিটোত পানীৰ প্ৰয়োজন হৈছে তেন্তে ইয়াতো সেই মোবাইল লিফ্ট ইৰিগেশ্যনৰ পৰা পানী দিয়া হ'ব, ইৰিগেশ্যন কৰা হ'ব ইয়াত, তাৰপৰা সেইটো আনি ইয়াতো ইউজ হ'ব, সেইটোকে আনি ইয়াতো ইউজ হ'ব, ৰাইট? সেইটো কাৰণে আচলতে এই এৱাৰ্ডটো পাইছে, বিকজ আমাৰ অসমত, আমাৰ গোটেই ভাৰততে এনেকুৱা আছে। পাঞ্জাব এইটো বাদে, পাঞ্জাবত মাটিখিনি ফ্ৰেগমেন্টেড নহয়, পাঞ্জাবৰ খেতিয়কসকলৰ মাটিখিনি সেই গোটেই একে জেগাতে আছে, কিন্তু অসমৰ বা উৰিষ্যাৰ খেতিয়কসকলৰ যোনসকল মাটি আছে খেতি কৰা, সেই মাটিসমূহ ধৰক কোনোবা এজনৰ মাটি যদি এজেগাত আছে, কোনোবা এজনৰ আকৌ 1 কিলোমিটাৰ দূৰত আছে, তেনেকুৱাত কিন্তু জলসিঞ্চন বিভাগত যথেষ্ট সমস্যা হয়। সেই সমস্যাটো সমাধানৰ কাৰণে মোবাইল লিফ্ট ইৰিগেশ্যন স্কিমটো তেখেতে আনিলে। এইটো আমাৰ আজি লাষ্ট নিউজ হয়, শ্ৰদ্ধাঞ্জলি স্কিম টু হেল্প ব্ৰিং বেক বডিজ অফ লভড ওৱানছ। জুবিন দাৰ মৃত্যুৰ পাছতে এই স্কিমটো লঞ্চ কৰা হৈছিলে, তেখেতৰ মৃত্যুৰ লগত জড়িত হৈ আছে। চ' আছাম চিফ মিনিষ্টাৰ লঞ্চ দ্য শ্ৰদ্ধাঞ্জলি স্কিম অন 6 অক্টোবৰ। ডেটটো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত কেতিয়াবা পাৰ্টিকুলাৰ ডেটটো সুধি দিয়ে যে কোনটো তাৰিখে লঞ্চ হৈছে। যেনেকে আমাৰ 12 অক্টোবৰত অফিচিয়েলি লঞ্চ হৈছে CM ফ্লাইট, তেনেকে শ্ৰদ্ধাঞ্জলি স্কিম 6 অক্টোবৰ লঞ্চ হৈছে, মানে আধা 12 অক্টোবৰৰ আধা, 12 আধা 6 হয় নাই? 12 অক্টোবৰ হৈছে আমাৰ CM ফ্লাইট প্ৰগ্ৰেমটো, চিফ মিনিষ্টাৰ ফৰেন লেংগুৱেজ ইনিচিয়েটিভ প্ৰগ্ৰেমটো হৈছে 12 অক্টোবৰ, আৰু 12 আধা কি হয়? 12 আধা হৈছে 6 তাৰিখে শ্ৰদ্ধাঞ্জলি স্কিমখন লঞ্চ কৰিছে, ঠিক আছে? আৰু ইয়াৰ লঞ্চ কৰাৰ যোনটো উদ্দেশ্য হয় সেইটো হৈছে টু ব্ৰিং বেক দ্য মৰ্টেল ৰিমেইনছ of people from Assam who die outside the state. যোনসকল লোকৰ মৃত্যু অসমৰ বাহিৰত হয়, তেওঁলোকৰ যোনসকল মৰ্টেল ৰিমেইনছ আছে, ধৰক ডেড বডি সাধাৰণতে, চ' সেইখিনি ঘূৰাই অনা দায়িত্ব লৈছে আণ্ডাৰ দিছ স্কিম অসম চৰকাৰে। The policy is strictly applicable to those who leave Assam for work and academic purpose. Now, যদি কোনোবাই চাকৰিৰ কাৰণে গৈছে অসমৰ বাহিৰলৈ, যদি কোনোবাই পঢ়িবলৈ গৈছে, পঢ়া শুনা কৰিব গৈছে, ধৰক MA, MSc বা MCom বেলেগ কিবা PhD কাৰণে গৈছে, তো চাকৰি আৰু পঢ়া শুনাৰ কাৰণে গ'লে, ৱৰ্ক আৰু একাডেমিক পাৰ্পছত গ'লেহে কিন্তু এই স্কিমটো আণ্ডাৰত সেই মানুহজনে সুবিধা পাব। যদি আপুনি ধৰক মই এতিয়া জম্মু এণ্ড কাশ্মীৰ গৈছো ফুৰিবলৈ, ভগৱানৰ নকৰক তাত কিবা দুৰ্ঘটনা ঘটি গ'ল, নাও মই এই স্কিমটো আণ্ডাৰ বেনিফিট নাপাম, মানে মই নহয়, মোৰ বডিটোৱে আৰু স্কিমটো আণ্ডাৰ বেনিফিট নাপাব, ঠিক আছে? To ensure smooth execution, the special branch of Assam Police will oversee the implementation of the policy. Implementation চাব কোনে?
স্পেচিয়েল ব্ৰাঞ্চ অফ আছাম পুলিচ। আছাম পুলিচৰ এটা স্পেচিয়েল ব্ৰাঞ্চ গঠন কৰা হৈছে, যোনে স্কিমটোৰ আণ্ডাৰত ইমপ্লিমেণ্টেশ্যনসমূহ চাব যে কেনেকে কি ক'ত কামখিনি চলি আছে, ৰাইট? আৰু ইয়াত মই মেনশ্যন কৰিছো যে কোনসকল লোকৰ কাৰণে এপ্লিকেবল নহ'ব, কোনসকল লোকে এই স্কিমখনৰ আণ্ডাৰত বেনিফিট নাপাব। প্ৰথমতে সেইসকল লোকে নাপাব যোনসকল ফাইনেন্সিয়েলি ৱেল অফ হয়, যোনসকলৰ ধৰক পইচা পাতি কোনো সমস্যা নাই, ফাইনেন্সিয়েলি ষ্ট্ৰং হয়, টকা পইচা সমস্যা নাই, চ' তেওঁলোকক এই স্কিমটোৰ আণ্ডাৰত বেনিফিট দিয়া নহ'ব। আৰু দ্বিতীয়তে, যদি কোনোবা ইণ্ডিভিজুৱেল ট্ৰেভেল কৰে টু আদাৰ ষ্টেট ফৰ মেডিকেল ট্ৰিটমেণ্ট এণ্ড পাছ আৱে ডিউৰিং দ্য কোৰ্চ, যদি কোনোবা লোক মেডিকেল ট্ৰিটমেণ্ট কৰাবলৈ গৈছে, ধৰক কাৰোবাৰ কোনোবা বেমাৰ আছে, চিৰিয়াছ কিবা বেমাৰ আছে, তেওঁ ধৰক সাধাৰণতে মানুহবিলাক চেন্নাইলৈ যায় বহুত ট্ৰিটমেণ্ট কৰাবলৈ, চেন্নাইলৈ গৈছে তেখেতে নিজৰ মেডিকেল ট্ৰিটমেণ্ট কৰাবলৈ, সেই মেডিকেল ট্ৰিটমেণ্ট কৰাবলৈ যাওঁতে যদি তেখেতৰ মৃত্যু হয়, সেইটো সময়ত মেডিকেল ট্ৰিটমেণ্ট কৰাই আছে, কৰি থকা সময়তে তেখেতৰ মৃত্যু হৈছে, তেন্তে তেখেতকো এই স্কিমটো আণ্ডাৰত বেনিফিট দিয়া নহ'ব। চ' কাক দিয়া হ'ব? যোনসকল পঢ়া সূত্ৰে গৈছে নহ'লে চাকৰি সূত্ৰে গৈছে। আৰু যদি মৃত্যু হয় কাৰোবাৰ, তেন্তে ফেমিলিসকলে ফোন কৰিব লাগিব ইন আ এমাৰ্জেঞ্চি হেল্পলাইন নম্বৰ 112। 112 নাম্বাৰটো ফোন কৰিলে ইমিডিয়েট হেল্প দিয়া হ'ব, ঠিক আছে? চ' লাষ্ট আমাৰ টপিকটো শেষ হ'ল। এইটো চমুটা ক্লাছ আছিল, আমি পাছলৈ আৰু বেছিকে টপিক লৈ আহিম, সপ্তাহে যিহেতু আহিম, আমি চেষ্টা কৰিম 5-7টামান টপিক যাতে ভাল টপিক আমি আনিব পাৰোঁ। চ' আজিৰ ক্লাছটোৰ বেচিছত মই 3টা প্ৰশ্ন আনিছো, এইটো কুৱেশ্যন নম্বৰ 1 হয়, পঢ়ি দিছো এবাৰ। চ' কুৱেশ্যনটো বেছ আছে অন CM ফ্লাইট। প্ৰথম যোনটো ষ্টেটমেণ্ট আছে সেইটোত কৈছে যে ইট ৱাজ লঞ্চ অন 12 অক্টোবৰ টু প্ৰমোট ফৰেন লেংগুৱেজ ট্ৰেইনিং এমং ইউথ। মানে যোনসকল যুৱ প্ৰজন্ম আছে, যুৱ প্ৰজন্মৰ মাজত ফৰেন লেংগুৱেজ ট্ৰেইনিং আনিবলৈ এই পাৰ্টিকুলাৰ স্কিমটো অনা হৈছে 12 অক্টোবৰত। দ্বিতীয়তে কৈছে দ্য ফাৰ্ষ্ট বেচ ইনক্লুডছ 180 কেণ্ডিডেটছ ফৰ জাপানিজ লেংগুৱেজ ট্ৰেইনিং। তৃতীয়তে কৈছে দ্য এণ্টায়াৰ কষ্ট অফ ট্ৰেইনিং এণ্ড ৰিলোকেশ্যন উইল বি বৰ্ন বাই প্ৰাইভেট পাৰ্টনাৰ্ছ। প্ৰাইভেট পাৰ্টনাৰ্ছে সমূহ টকা পইচা দিব ট্ৰেইনিঙত আৰু ৰিলোকেশ্যন মানে যদি ক'ৰবাত ট্ৰেইনিং কৰিলে আৰু ক'ৰবাত বেলেগ তেখেতৰ পষ্টিং হৈছে। ইয়াৰ ভিতৰতে কোনটো শুদ্ধ সেইটো ক'ব লাগে, হুইচ ওৱান অফ দ্য এবভ ইজ কাৰেক্ট। ইনকাৰেক্টটো সোধা নাই দেই, মন কৰিব। ছেকেণ্ড যিটো ডাইৰেক্ট কুৱেশ্যন হয়, এইটো সুধিছে যে শ্ৰদ্ধাঞ্জলি স্কিমখন যোনখন ৰিচেণ্টলি লঞ্চ কৰিছে অসম চৰকাৰে, সেইখনৰ উদ্দেশ্য কি হয়? তো ইয়াৰ পৰা কোনটো উদ্দেশ্য হয় পাৰিব, হয় নাই? এইটো তেনেই ইজি কুৱেশ্যন হয়, ডাইৰেক্ট কুৱেশ্যন হয়। নেক্সট, এইটো ডাইৰেক্ট কুৱেশ্যন হয়, এইটো লাষ্ট কুৱেশ্যন হয়। আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যে এখন ৰিলিজ কৰিছিলে ৰচনাৰ সমাৰোহ, এখন পোষ্টমাষ্টাৰৰ সাধু, এইখন লিখিছিলে কোনে? ৰাইট? চ' এইটো আনচাৰ আপোনালোকে দিব, কমেণ্টছত আমাক জনাব। আমি আনচাৰসমূহ নেক্সট ক্লাছত আমি চাম, ঠিক আছে? নেক্সট ক্লাছত আমি শেষলে আনচাৰসমূহ চাম, তাতো আকৌ কুৱেশ্যনছ দিম, এনেকে আমি প্ৰেক্টিচ কৰি গৈ থাকিম যাতে পৰীক্ষাৰ সময়ত আমাৰ লৰা ধপৰা নালাগে। চ' আজি ক্লাছটো PDF-টো আপোনালোকে আমাৰ যোনটো অফিচিয়েল টেলিগ্ৰাম চেনেল আছে সেইটোতো পাই যাব, আৰু মোৰ যোনটো পাৰ্চনেল টেলিগ্ৰাম চেনেল আছে সেইটোতো পাই যাব। অফিচিয়েল টেলিগ্ৰাম চেনেলটোত আমাৰ মোৰ ক্লাছটো বাদ দি সকলো ক্লাছৰ আপোনালোকে ইনফৰমেশ্যন PDF পাই যাব। আজিলৈ আহিছো, অহা ক্লাছত আকৌ লগ পাম। আৰু যদি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আনচাৰ্ছখিনি নিশ্চয় কমেণ্ট কৰিব। ধন্যবাদ।